ইতিমধ্যে আমাৰ সমগ্ৰ অসমবাসীয়ে জানিছে বা আপোনালোকৰ চেনেলৰ জৰিয়তেও সমগ্ৰ অসমবাসীয়ে গম পাইছে যে যোৱাকালি অসম বিধানসভাৰ সভাকক্ষৰ বাহিৰত আমাৰ বিৰোধী দলৰ বিধায়ক নুৰুল হুদা ডাঙৰীয়াই আমাৰ উপাধ্যক্ষ ডাঙৰীয়াক যি শাৰীৰিকভাৱে অপদস্থ কৰিলে, এই ঘটনাটোত সমগ্ৰ অসমবাসী আজি দুখিত। আৰু আমিও ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিগৰাকী কাৰ্যকৰ্তা এটাই কথা, এই ধৰণৰ পৰিৱেশ অসমত কেতিয়াও নঘটক আৰু তেখেতৰ ওপৰত আইনীভাৱে বা চৰকাৰীভাৱে যি অনুশাসন ব্যৱস্থা ল'ব লাগে সেই ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনাই আজি অসমৰ যি আমাৰ 39খন সাংগঠনিক জিলা আছে, এই সাংগঠনিক জিলাৰ প্ৰতিটো জিলা কাৰ্যালয়ত এই ধৰণৰ অৱস্থান ধৰ্মঘটৰ এক আয়োজন কৰা হৈছে। আচলতে এই কথাটো চাওক যে ভাৰতীয় জনতা পাৰ্টি দলটো সম্পূৰ্ণ এক অনুশাসনৰ মাজত চলে। আজি যোৱা 21 মাৰ্চত আমাৰ দলৰ এগৰাকী বিধায়কে তাত এটা আচৰণ কৰিছিল আৰু সেই আচৰণত সকলোৱে দুখিত। আমি ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে আমি সেই ধৰণৰ আচৰণক আমি ছাপোৰ্ট কৰিব নোৱাৰোঁ আৰু যাৰ জ্বলন্ত প্ৰমাণ দিছে আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই। তেখেতে সুন্দৰভাৱে ৰূপজ্যোতি কৰ্মীক বুজাই দিছে যে দলৰ অনুশাসনৰ মাজত চলিব লাগিব, তেখেত বিধায়কেই হওক, মন্ত্ৰীয়ে হওক বা দলৰ কাৰ্যকৰ্তাই হওক, আৰু তেখেতৰ কথা মানে মানি চলিয়ে ৰূপজ্যোতি কৰ্মী ডাঙৰীয়াই কোনো কথাৰ অৱতাৰণা নকৰাকৈ সিদিনাখনেই আমাৰ অসম বিধানসভাত ক্ষমা বিচাৰিছে, লগতে সমগ্ৰ অসমবাসীৰ ওচৰত ক্ষমা বিচাৰিছে। গতিকে আমি সেই ধৰণৰ এক অনুশাসনৰ মাজত চলা এটা ৰাজনৈতিক দলৰ আমি কাৰ্যকৰ্তা। গতিকে যোৱাকালিৰ ঘটনাটো আমি সহজভাৱে ল'ব পৰা নাই। আপোনালোকে জানে ইতিমধ্যে মুখ্যমন্ত্ৰী মহাশয়ে কালি কৈছে যে এটা বিৰোধী দলে যোৱাকালি জেওৰা লৈ পেলাই আহিছিল। জেওৰা তেখেতে বুজাব বিচাৰিছিল যে তেখেতসকলে অকণমান নিৰাপত্তাত থাকিব বিচাৰে, কিন্তু যদি জেওৰাখন খুলি দিয়া হয় সেই জেওৰাখন নিৰাপত্তাৰ বাবে ব্যৱহাৰ হ'ব নে নিৰাপত্তা নোহোৱা অৱস্থা এটা সৃষ্টি কৰিব, কাৰণ জেওৰাখন খুলি দিলে সেই জেওৰাখন লাঠিলৈ ৰূপান্তৰিত হয়। গতিকে বিধানসভাৰ কক্ষটো এনেকুৱা নহয় যে কোনোবাই নিজৰ নিৰাপত্তাৰ কাৰণে আজি লাঠি লৈ আহিব, আজি জেওৰা লৈ আহিব, কালি লাঠি লৈ আহিব আৰু অহাকালি কি দিনত কি বা বস্তু লৈ আহে তাৰ কোনো থিৰাংকৈ ক'ব নোৱাৰে। গতিকে সেই ধৰণৰ পৰিৱেশ যাতে নহয়, সেই ধৰণৰ পৰিৱেশ যাতে ভৱিষ্যতে নাহে, তাৰ বাবে আমি এই প্ৰতিবাদী অৱস্থান ধৰ্মঘট কৰিছোঁ, যাতে চৰকাৰে ইয়াৰ ওপৰত এক উচিত পদক্ষেপ গ্ৰহণ কৰিব পাৰে। আমি আচৰিত হৈছোঁ। চাওক, আমাৰ দলৰ এগৰাকী বিধায়কে সিদিনাখন এটা আচৰণ কৰিছে যিটো গ্ৰহণযোগ্য নাছিল। আমাৰ দলীয়ভাৱে তেখেতৰ ওপৰত অনুশাসনৰ যি ব্যৱস্থা ল'ব লাগে ইতিমধ্যে সমগ্ৰ অসমবাসীয়ে গম পাইছে, কিন্তু আমি ভাবি আচৰিত হওঁ যে যোৱাকালি সেইগৰাকী বিধায়ক যি নুৰুল হুদা ডাঙৰীয়াই যিটো অৱস্থা কৰিলে, তেখেতসকলৰ দলৰ এই ধৰণৰ হয়তো অনুশাসন নাই, কাৰণ তেখেতসকলে এতিয়ালৈ কোনো ধৰণৰ ৰিমাৰ্কছ দিয়া নাই। তেখেতসকলে মাত্ৰ কৈছে যে CCTVৰ ফুটেজত এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ঠিক আছে, কিন্তু কথা হ'ল অনুশাসন আমি দেখা নাপাওঁ তেখেতসকলৰ। বিভিন্ন ক্ষেত্ৰত তেখেতসকলে সৰু সৰু কথা কিছুমানকে ডাঙৰ কথালৈকে লৈ যায়। ইতিমধ্যে নলবাৰীত আপোনালোকে সেই ধৰণৰ প্ৰমাণ কিছুমান পাইছে। আহি থকা দিনত হয়তো সেইবিলাকৰ উত্তৰ আমি দিম, কিন্তু কথাটো হ'ল কি, এই ধৰণৰ পৰিৱেশ আমি কেতিয়াও নিবিচাৰোঁ। ভাৰতীয় জনতা পাৰ্টীৰ দলৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাই আমি দেশৰ চিন্তা কৰোঁ, তাৰপিছত দলৰ, তাৰপিছত নিজৰ কথা চিন্তা কৰোঁ। এই কথাটো সকলোৱে জানে। গতিকে দেশখনক আগুৱাই নিয়াৰ স্বাৰ্থত প্ৰতিখন ৰাজ্যই আগুৱাই যাব লাগিব। প্ৰতিখন ৰাজ্য আগুৱাই যোৱাৰ পাছতহে আমি দেশখন আগুৱাই যাবলৈ সক্ষম হ'ম। গতিকে প্ৰতিটো পৰিৱেশ এখন ৰাজ্য আগুৱাই যোৱাৰ স্বাৰ্থত অকল চাৰিওফালৰ পৰা স্বাৱলম্বী হোৱাৰ লগতে আমি আচৰণৰ ফালেদিও আমি আগুৱাই যাব লাগিব, আগবাঢ়ি যাব লাগিব। তাৰ প্ৰতি বিনম্ৰতাৰ আমি অনুৰোধ জনাইছোঁ এই প্ৰতিবাদী অৱস্থান ধৰ্মঘটৰ জৰিয়তে। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।